Hello students, আমি ক্লাস 12 বায়োলজিৰ প্ৰিন্সিপলছ অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন চেপ্টাৰটো পঢ়ি আছিলোঁ। আজি আমি ডিছকাছ কৰিম ডমিনেণ্ট এণ্ড ৰিচেছিভ ট্ৰেইটছ। আমি ইম্পৰ্টেণ্ট টাৰ্মছবিলাক চালোঁ। এতিয়া আমি চাম ডমিনেণ্ট এণ্ড ৰিচেছিভ ট্ৰেইটছ। আমি এতিয়ালৈকে হোমোজাইগাছ, হেটেৰোজাইগাছ, জিনোটাইপ, ফিনোটাইপ, তাৰপাছত মেণ্ডেলৰ এক্সপেৰিমেণ্ট এইবিলাকৰ কথা আমি পঢ়িলোঁ। এতিয়া তাতে আমি কিছুমান কথা গম পাইছোঁ যে কিছুমানে কি কৰে ডমিনেট কৰে। তেতিয়াহ'লে কোনবিলাকনো ডমিনেণ্ট ট্ৰেইট হয় আমি সেইটো গম পাই লওঁ। আমি এক্সপেৰিমেণ্ট কৰোঁতে দেখিছিলোঁ যে প্ৰথম জেনেৰেশ্যনটোত কি হৈছিলে তলেই গোটেই প্লাণ্টবিলাক তল হৈ গৈছিলে আৰু ছেকেণ্ড জেনেৰেশ্যনত কি হৈছিলে তল আছিলে তিনিজোপা আৰু এজোপা আছিলে কি শ্বৰ্ট। মানে কি যদি আমি খেতি কৰোঁ তেতিয়াহ'লে প্ৰথমবাৰ কি হ'ব এজোপা যদি ওখ আৰু এজোপা চাপৰ গছ পিয়ৰলি তল আৰু পিয়ৰলি মানে ডৱাৰ্ফ গছ লৈ পেলাই যদি খেতি কৰা হয় তেতিয়াহ'লে ফাৰ্ষ্ট জেনেৰেশ্যন উইল বি টল। ডেট মিনছ হোৱাট যিটো চাপৰ আছিলে যিটো শ্বৰ্ট কেৰেক্টাৰিষ্টিক্স বা ডৱাৰ্ফ কেৰেক্টাৰিষ্টিক্স আছিলে ডেট কেৰেক্টাৰিষ্টিক্স was not exposed. It was hidden. That is why it will not be the dominant trait. But the dominant trait will be the one which is expressed. গতিকে dominant trait কোনকেইটা? Tall, that gets expressed in the offspring. তাৰ পাছত takes over the other inherited trait. ইয়াত কি বুজাইছে যেনেকে ঘৰৰ যেতিয়া সম্পত্তি ভাগ বতৰা হয় যদি ডাঙৰজনক দিয়াৰ মানে এটা ট্ৰেণ্ড থাকে যে ডাঙৰজনে সেই সম্পত্তিৰ অধিকাৰী হ'ব তেতিয়া কি হৈ যায় যিজন ডাঙৰ আছে তেওঁ গোটেই সম্পত্তিখিনি পালে কিন্তু যিজন সৰু আছিলে তেওঁ সম্পত্তিখিনি নাপালে কিন্তু ডাঙৰজনৰ যেতিয়া নেক্সট টাইম আকৌ এনেকুৱা হৈ যাব পাৰে যে ডাঙৰজনৰ পাছত কিন্তু আকৌ পিছত যদি সৰুজনে পাই যাব পাৰে গতিকে এনেকুৱা ধৰণৰ কিছুমান কেৰেক্টাৰিষ্টিক্স থাকিব যে যিটো তল হয় সেইটোৱে কি হৈ যায় অফস্প্ৰিং যেতিয়া ফৰ্ম হ'ব তেতিয়া সেই তল কেৰেক্টাৰিষ্টিক্সটো আমি দেখা পাম আৰু যিটো বাকী কেৰেক্টাৰিষ্টিক আছিলে তাৰ ওপৰত ইট উইল টেক অভাৰ দ্য তল উইল টেক অভাৰ দ্য কেৰেক্টাৰিষ্টিক্স তেতিয়াহ'লে আমি ক্ৰছ যে কৰিছিলোঁ আমি কিহৰ মাজত কৰিছিলোঁ তল ক্ৰছ ডৱাৰ্ফ তল আৰু ডৱাৰ্ফৰ মাজত ক্ৰছ হৈছিলে তলটো আছিলে পিয়'ৰ তল ডৱাৰ্ফটো আছিলে পিয়'ৰ ডৱাৰ্ফ আমি যিকেইটা জিনোটাইপ আৰু ফিনোটাইপ আছে এনেকৈ ধৰণে আমি দেখাব পাৰোঁ আৰু যেতিয়া ক্ৰছ কৰি আমি ৰিজাল্টেণ্ট হিচাপে কি পাইছিলোঁ তল 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 মানে চব গছে আমি কি পাইছিলোঁ তল কিন্তু তেহেঁতৰ জিনোটাইপটো কি আছিলে টি 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 এইটো এই যে টি আৰু টি আছে এটা তলৰ পৰা আহিছে এটা ডৱাৰ্ফৰ পৰা আহিছে গতিকে ইয়াত আমি কিন্তু ফিনোটাইপটো কি পাইছোঁ তল পাইছোঁ ডেট মিনছ কেপিটেল টি ইজ দ্য ডমিনেণ্ট কাৰণ কেপিটেল টিটো ক'ৰ পৰা আহিছে তলৰ পৰা আহিছে গতিকে সেইটো ডমিনেণ্ট হৈ গৈছে আৰু যিহেতু আমি স্মল টিটো নাই পোৱা স্মল টিৰ কাৰণে আমি ডৱাৰ্ফটো নাই পোৱা তলহে পাইছোঁ গতিকে দিছ উইল বি দ্য ৰিচেছিভ যিটো দেখা নাপাওঁ আমি সেইটো কি হয় ৰিচেছিভ গতিকে ৰিচেছিভ ট্ৰেইট মানে আমি কি বুজিম trait that remains hidden. Trait that remains hidden, dominated by the dominant trait. Dominated by the dominant trait. গতিকে আমি যেতিয়া তল আৰু তল ক্ৰছ কৰিছোঁ তেতিয়া কি হৈছিলে কেপিটেল টি লগত স্মল টি ক্ৰছ কৰোঁতে আমি তল কেপিটেল টি আৰু স্মল টি ইয়াৰ তল আৰু তল মানে নেক্সট জেনেৰেশ্যন আমি যেতিয়া কৰিছোঁ কেপিটেল টি স্মল টি এনেকৈ ল'ব লাগিব আমি তেতিয়া আমি কি পাইছিলোঁ তল তিনিজোপা পাইছিলোঁ আৰু এজোপা আমি কি পাইছিলোঁ ডৱাৰ্ফ গতিকে ইয়াৰ আমাৰ জিনোটাইপটো কি আছিলে কেপিটেল টি স্মল টি কেপিটেল টি স্মল টি কেপিটেল টি স্মল টি যিকেইটা তল আছিলে আৰু ডৱাৰ্ফৰ কাৰণে কি আহিব দুটা টি আহিব লাগিব মানে ইয়াতো কি হৈছে যিটো তল তাৰ ডমিনেণ্ট হ'বলৈ হ'লে ইয়াত কি থাকিব লাগিব এটা ডমিনেণ্ট ট্ৰেইট থাকিব লাগিব কিন্তু যিটো ডৱাৰ্ফ হৈছে তাত দুটা ৰিচেছিভ আছে তাৰ মানে ই কি হ'ব লাগিব হোমোজাইগাছ হ'ব লাগিব তোমালোকক এটা মই কুৱেশ্যন দিম এতিয়া ইয়াৰ পাছত যে তোমালোকে মানে
কি হলে মানে আসলতে ৰিচেছিভ কেৰেক্টাৰিষ্টিক্সটো আমি দেখা পাম তাত তোমালোকে এনসাৰ হিচাপে লিখিব লাগিব যে when the alleles will be homozygous যদি হয় জিন কেইটা তেতিয়া হলে কি হ'ব মানে সেম যদি হয় যেনেকে ৰিচেছিভটো কিন্তু homozygous হ'ব লাগিব মানে ৰিচেছিভ homozygous হলে তেতিয়া হলে আমি কি দেখা পাম ৰিচেছিভ ট্ৰেইটটো আমি ডমিনেন্ট হিচাপে দেখা পাম ডমিনেন্ট হিচাপে নহয় আসলতে সেইটো এক্সপ্ৰেছ হ'ব ফিনোটাইপত আমি দেখা পাম ইয়াৰ আমি কেইটামান এক্সাম্পলছ যদি লওঁ তোমালোকে কোনবিলাকৰ কথা ক'ব পাৰা এক্সাম্পল বুলি ক'লে আমি কি ক'ব পাৰোঁ পিন্না কেতিয়াবা কি হয় ফ্ৰী পিন্না থাকে ফ্ৰী পিন্না মানে দাঁতৰ কাণৰ কথা কোৱা হৈছে কাণৰ যে লোভ কেতিয়াবা এনেকুৱা থাকে যিটো ফ্ৰী লগ লাগি নাথাকে কিন্তু কেতিয়াবা আকৌ পিন্নাখন কেনেকুৱা থাকে এনেকে লগ লাগি থাকে গতিকে এই যে ফ্ৰী পিন্না আৰু এইটো ফ্ৰী আৰু এইটো হৈছে এটেচড এই ফ্ৰী আৰু এটেচ পিন্নাৰ কথাটো ক'ৰ পৰা আহিছে এটা হৈছে ডমিনেন্ট আৰু এটা হৈছে ৰিচেছিভ এতিয়া আমি সাধাৰণতে মানুহৰ ক্ষেত্ৰত ফ্ৰী পিন্নাই দেখা পাওঁ মানে এটেচ হৈ নাথাকে গতিকে সেইটো হ'ব ডমিনেন্ট তেনেকে তোমালোকে মানে ফিনোটাইপটো চাই পেলাই তোমালোকে ক'ব পাৰা যে এইটো ইয়াতে এক্সপ্ৰেছ হৈছে ডেট মিনছ ইট ইজ দ্য ডমিনেন্ট কিন্তু কেতিয়াবা আমি ডমিনেন্ট নহ'লেও আমি ৰিচেছিভটো দেখা পাওঁ ৰিচেছিভটো কেতিয়া দেখা পাম যেতিয়া সি কি হ'ব homozygous হ'ব যেনেকে ব্লেক আই আৰু ব্লু আইজ এতিয়া আমি সাধাৰণতে ব্লেক আইজ দেখা পাওঁ ডেট মিনছ ব্লেক আইজ যিটো কেৰেক্টাৰিষ্টিক সেইটো হ'ব ডমিনেন্ট কিন্তু ব্লু আইজটো কেতিয়াবা আমি দেখা যে পাওঁ ডেট মিনছ তাত homozygous ব্লু থাকিব লাগিব তেতিয়াহে আমি দেখা পাম গতিকে তোমালোকে মটৰ মাহৰ ক্ষেত্ৰত যে যিবিলাক আছিলে ৰাউণ্ড চিড ৰিংকল চিড তাৰে কোনটো ডমিনেন্ট ৰাউণ্ডটো ডমিনেন্ট ৰিংকলটো ৰিচেছিভ তেনেকে তোমালোকে বাকী যিখিনি ছটা কেৰেক্টাৰিষ্টিক্স আছে তাৰ তোমালোকে কোনটো ডমিনেন্ট আৰু কোনটো ৰিচেছিভ উলিয়াবলৈ ট্ৰাই কৰিবা আৰু তোমালোকক এটা কুৱেশ্যন আছে যে when do the recessive trait get expressed কেতিয়া এক্সপ্ৰেছ হয় when the organism is homozygous মই তোমালোকৰ এনসাৰটো কৈয়ে দিছো তোমালোকে ধুনীয়াকে বনাই লিখিবা write it down by your own গতিকে তোমালোকে এইটো বস্তু নিজে লিখিব পাৰিবা কাৰণ মই তোমালোকক অলৰেডি বুজাই দিছো যে সিহঁতি কি হ'ব লাগিব homozygous মানে ফৰ এক্সাম্পল কি হ'ব লাগিব টি হ'ব লাগিব আৰ হ'ব লাগিব তেতিয়াহ'লে ই ৰিচেছিভ হ'লেও ইহঁতি এক্সপ্ৰেছ হৈ যাব দুইটা যদি একে হয় গতিকে এইখিনি কথা তোমালোকে ধুনীয়াকে বনাই লিখিব পাৰিবা ইয়াৰ পাছত আমি চাব লাগে মনোহাইব্ৰিড ক্ৰছ আৰু মনোহাইব্ৰিড ক্ৰছ ইজ নট এ নিউ থিং ফৰ আছ বিকজ উই হেভ অলৰেডি ষ্টাডিড দ্য মেণ্ডেলছ এক্সপেৰিমেণ্ট আৰু মেণ্ডেল এক্সপেৰিমেণ্টৰ আমি কোনটো চাইছোঁ ইনহেৰিটেঞ্চ অফ ওৱান জিন আমি যেতিয়া ওৱান জিনৰ কথা চাইছোঁ ডেট মিনছ উই হেভ অলৰেডি ডিছকাছ দ্য মনোহাইব্ৰিড ক্ৰছ মনো মিনছ হোৱাট ওৱান মনো মানে ওৱান আৰু হাইব্ৰিড মানে আমি যেতিয়া ক্ৰছ কৰোঁ দুটা অৰ্গেনিজিম তেতিয়া আমি কি বুলি কওঁ হাইব্ৰিড বুলি কওঁ আৰু ইয়াতে মনোহাইব্ৰিড বুলি কেলে কৈছোঁ কাৰণ উই আৰ কনচিডাৰিং এ ছিংগল কেৰেক্টাৰিষ্টিক্স কিন্তু তাৰ পাছত কি হ'ল মেণ্ডেলৰ এক্সপেৰিমেণ্টৰ এই ওৱান জিন কেৰিয়াৰ ইনহেৰিটেঞ্চ ওৱান মানে কেৰেক্টাৰিষ্টিক এটা কেৰিয়াৰৰ উপৰিও তাৰ উপৰি আমি বেলেগ বেলেগ দুটা কনচিডাৰ কৰিলোঁ ডাই হাইব্ৰিড বুলি কোৱা হয় যদি তিনিটা কনচিডাৰ কৰে টাই হাইব্ৰিড বুলি কয় যে চাৰিটা কৰিলে টেট্ৰা এনেকে বাঢ়ি বহুতখিনি হাইব্ৰিড ক্ৰছ কৰা হ'ল গতিকে এই মনো নামটো সেইকাৰণে দিয়া হৈছে গতিকে ইয়াক কি বুলি কয় তোমালোকক অলৰেডি মই ডিছকাছ কৰিছোঁ যদিও মনো হাইব্ৰিড ক্ৰছৰ কথা অলপমান এনেই লিখি দিছোঁ কাৰণ তোমালোকৰ যদিও আছে ডাইৰেক্টলি তোমালোকৰ মনো হাইব্ৰিড ক্ৰছৰ ওপৰত যদি কুৱেশ্যন আহে তেতিয়া তোমালোকক দৰকাৰ হ'ব ক্ৰছিং বিটুইন organism that differ in one trait crossing between organism that differ in one trait মানে আমি যদি organismৰ ক্ৰছ কৰিছোঁ we are considering only one trait for example আমি যদি height চাওঁ অকল হাইটে চাওঁ টল আৰু ডুৱাৰ্ফ মানে টল আৰু ডুৱাৰ্ফ দুটা ডিফাৰেঞ্চ আছে হাইটৰ ক্ষেত্ৰত মানে এটা ডমিনেন্ট আৰু ৰিচেছিভ আছে গতিকে আমি কিন্তু কেৰেক্টাৰিষ্টিক্স বা ট্ৰেইট চাইছোঁ এটাই সেইকাৰণে কৈছে ডিফাৰ ইন ওৱান ট্ৰেইট মানে একেটা কেৰেক্টাৰিষ্টিক্সৰে ডিফাৰেণ্ট ফৰ্ম থাকিব পাৰে যেনেকৈ হাইটৰ ক্ষেত্ৰত আমি টল এণ্ড শ্বৰ্ট পাইছোঁ টল এণ্ড ডুৱাৰ্ফ পাইছোঁ তেনেকৈ আমি চিডৰ ক্ষেত্ৰত শ্বেপ অফ চিডৰ ক্ষেত্ৰত কি পাওঁ ৰাউণ্ড এণ্ড ৰিংকল পাওঁ গতিকে এইবিলাকত ক্ৰছিঙৰ কথা আহিছে ষ্টেপ ইনভলভ ইন এনি ক্ৰছিং ষ্টেপছ কেইটা কি ইনভলভ হৈ থাকে ষ্টেপছ ইনভলভড ইন এনি ক্ৰছিং কি ষ্টেপ ইনভলভ হৈ থাকে সেইকেইটা আমি জানিব লাগিব ফাৰ্ষ্টতে কি হয় ফৰ্মেশ্যন অফ গেমেট ফৰ্মেশ্যন হ'বই লাগিব
গেমেট মানে কি মেল গেমেট ফিমেল গেমেট যেগিটা সেক্স সেল কেটাৰ কথা কোৱা হৈছে কি সেল ফৰ্ম হয় ইয়াৰ এটো হৈছে স্টেপ আৰু ইয়াৰ আমি সেকেন্ড স্টেপটো চাওঁ ইয়াৰ পাছত কি হয় ফৰ্মেশন অফ জাইগট এটা আমি চালু ফৰ্মেশন অফ গেমেট আৰু এটা হৈছে ফৰ্মেশন অফ জাইগট এই দুটা স্টেপ নহলে কি নহব ক্ৰসিংই নহব গতিকে ইয়াত কি হৈছে আসলতে ফৰ্মেশন অফ গেমেটত আমাৰ কি হয় দুটা স্টেপত হয় দুটা স্টেপ মানে একচুয়ালি এটাই স্টেপ বুলি ক'ব পাৰি ইয়াত কি হয় ফৰ্মেশন অফ গেমেট দ্যাট মিন্স মিওসিস গেমেটটোৰ কি আছিলে কি সেলস আছিলে ডিপ্লয়ডৰ পৰা হেপ্লয়ড হ'ব লাগে ডিপ্লয়ড টু হেপ্লয়ড সেইকাৰণে ইয়াতে কি হয় মিওসিস ৰিডাকশন হ'ব নাম্বাৰ অফ ক্ৰমোজোম ৰিডিউস হ'ব কাৰণ ইয়াতে গেমেট বিলাক কি হয় n নাম্বাৰ অফ ক্ৰমোজোম থাকে সেইকাৰণে মিওসিস প্ৰসেসটো হয় আৰু এটা কথা কি এলিল বিলাক যিবোৰ থাকে মানে জিনতটো দুটাকে এলিল থাকে গতিকে সেই এলিল কেইটা কি হয় সেগ্ৰিগেট সেপাৰেট হৈ যায় and one to each gamete এটা এলিল এটা গেমেটলে যাব গতিকে যেতিয়া ক্যাৰেক্টাৰিস্টিক্স খিনি আহে তেতিয়া হলে কি হৈ যায় এই যে ধৰা সাপোজ টি আৰু টি ক্যাৰেক্টাৰিস্টিক্স এনেকে টি সেপাৰেট হৈ যায় তাৰ পাছতহে গেমেটলে আহিব পাৰিব সেই কাৰণে তাৰ পাছত আহিলে ফৰ্মেশন অফ জাইগোটত কি হ'ব ফিউজন অফ গেমেট হ'ব এতিয়া আমাৰ ওচৰত গেমেট অলৰেডি ক্ৰিয়েট হৈ গ'ল গতিকে সেই গেমেট কেইটা যেতিয়া ফিউজন হ'ব তেতিয়াহে জাইগোট ফৰ্ম হ'ব মেল গেমেট আৰু ফিমেল গেমেট কি হ'ব লাগিব ফিউজন হ'ব লাগিব আৰু ফিউজন অফ গেমেট মানে হৈছে ফিউজন অফ এলিলস মানে আমি কি পালো এই গেমেট বিলাকৰ পৰা এলিল বিলাক আহিব গতিকে মাদাৰৰ গেমেট আৰু ফাদাৰ গেমেট এই দুইটাৰ পৰা কি আহিব এলিল বিলাক আহিব আসলতে ফিউজনটো এলিল বিলাকৰহে হয় তোমালোকে এজ এ হোল গোটেই বস্তুটো চোৱা এতিয়া কেনেকে কি হৈছে মই তোমালোকক ধুনীয়াকে দেখাই দিছো ৰবা ইয়াত তোমাৰ কি হৈছে মই কালাৰটো চেঞ্জ কৰি লৈছো প্ৰথমতে আমি কি লৈছো টল এটা ক্যাৰেক্টাৰিস্টিক্স লৈছিলো আৰু কি লৈছিলো ডৱাৰ্ফ আমি ইহঁতৰ মাজত ক্ৰস কৰিম আমি ট্ৰেডটো কি লৈছো হাইট অফ দ্য প্লান্ট এইটো এটা সিঙ্গল ট্ৰেড মনোহাইব্ৰিড ক্ৰস আৰু যেটো পেৰেন্টেল জেনাৰেশন হ'ব পেৰেন্টেল P1 জেনাৰেশন তাত কি হৈছিলে কেপিটেল T স্মল t এইগিটা হৈছে গেমেট ইয়াৰ পৰা গেমেট কেটা আমি কেনেকে গম পাম গেমেট কেটা চাও যদি এইগিটা গেমেটত এইগিটা আহিব তাৰ পাছত গেমেটৰ কি হ'ব ফিউজন যেতিয়া হ'ব কেনেকে হ'ব মই তোমালোকক ফিউজনৰ কাৰণে যে বেলেগ কালাৰ ইউজ কৰি দিছো ফিউজন যেতিয়া হ'ব টি এটো ফিউজন হ'ব এটো টিৰ লগত এটো টি ফিউজন হ'ব এটো টিৰ লগত এটো টি আৰু এটো টিৰ লগত এটো টি ফিউজন হলে আমি কি পাম কেপিটেল T স্মল t কেপিটেল T স্মল t কেপিটেল T স্মল t কেপিটেল T স্মল t গতিকে এইখিনি কি হয় ফিউজন হলে আমাৰ কি ফৰ্ম হল এই যে কেপিটেল T স্মল t কেটা হেগিটা কি জাইগট এই কথাখিনিয়ে কোৱা হৈছে এই গোটেই প্ৰসেসটো ইনভলভ হৈ থাকে কোড ইনভলভ হৈ থাকে দিস ইজ দ্য মনোহাইব্ৰিড ক্ৰস গতিকে তোমালোকে এতিয়ালৈকে কি শিকিলা মনোহাইব্ৰিড ক্ৰসৰ বিষয়ে তোমালোকে গম পালা আৰু আমি ইয়াৰ পাছত ডাইহাইব্ৰিড ক্ৰস তেনেকে চাব লাগিব আৰু এইবিলাক আসলতে কি হয় সিঙ্গল যিবিলাক ক্যাৰেক্টাৰিস্টিক্স আছে সেইখিনিটো আমি ইজিলি উলিয়াই দিছো কিন্তু যেতিয়া আমি ডাইহাইব্ৰিড ক্ৰস পঢ়িম বা তাতকে ডাঙৰ ক্ৰস বিলাক আমি যেতিয়া পঢ়িব লগা হ'ব then it will be very much difficult for us to find out this zygote or allele formation that is why we need some simple solution আমাক কি লাগিব এটা simple solution লাগিব so that we can easily find out the crossing between all the gametes যদি আমি এবিলাক ইজিলি পাবলে হয় তেতিয়া হলে আমি কি কৰিব লাগিব ইজি মেথড ল'ব লাগিব আৰু আমি একচুয়ালি ইজি মেথড উলিয়াব নালাগে অলৰেডি আমাৰ সাইন্টিষ্ট সকলে সেই মেথড বিলাক উলিয়াই থৈছে that will be discussed in our next video